নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, সকলোলৈ পুনৰবাৰ স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ ৰঞ্জু হাজৰিকাৰ সামাজিক উপন্যাস নৰকৰ ফুল। এয়া 14 নং খণ্ড। আজি উৎপলা দেখোন স্কুলৰ পৰা আহি পোৱাহিয়ে নাই। ৰেজিয়াই কোৱাৰ লগে লগে ৰাজেন উচপ খাই উঠিল। প্ৰকৃততে ৰেজিয়াৰ কণ্ঠস্বৰ শুনি নহয়, উৎপলা অহা নাই বুলি কোৱাতহে সি উচপ খাই উঠিল। উৎপলা এতিয়াও অহা নাই? ৰাজেনৰ কণ্ঠস্বৰত আকুল উৎকণ্ঠা প্ৰকাশ পালে। এৰা, মোৰ চিন্তাহে লাগিছে। ৰাজেন বহাৰ পৰা উঠিল। অলপ আগবাঢ়ি যাবি নেকি? ৰেজিয়াই পুনৰ ক'লে। তাইতো কেতিয়াও ইমান দেৰি নকৰে। স্কুলত কিবা সৰস্বতী পূজা তোজা আছে নেকি? ৰাজেনে ৰেজিয়াৰ মুখলৈ চাই সুধিলে। পূজানো বছৰটোত কেইবাৰ হয়? ৰাজেনে দুনাই একো নকৈ ওলাই গ'ল। কাতি মাহৰ বেলি, কেতিয়াবাই ডুব গ'ল। ইমান সময়লৈকে তাইনো থাকিব লাগেনে? অমংগলীয়া কথা কিছুমান চিন্তা কৰি ৰাজেনৰ মনটো অস্থিৰ হৈ পৰিল। গলিটোৰ পৰা ওলাই ৰাজেন দ্ৰুত পদক্ষেপেৰে স্কুলৰ ফালে আগবাঢ়িল। এনেতে কোনোবা এটাই বিপৰীত ফালৰ পৰা গান গাই অহা শুনি ৰাজেন থমকি ৰ'ল। অতীতৰ তাৰ যুৱকালৰ কথা মনত পৰিল হঠাৎ। সিও এদিন এনেদৰে হিন্দী ছবিৰ গান গাই গাই বাটে বাটে ঘূৰিছিল। কোনো চিন্তা নাছিল তাৰ মনত। মুক্ত বিহংগৰ দৰেই সি সেইদিনা ঘূৰিছিল। কোনো হেতু? মাতটো চিনাকি যেন লগাত ৰাজেনে প্ৰশ্ন কৰিলে। মই ৰজনী। কোন? ৰাজেন খা নেকি? ল'ৰাটোৱে ওচৰ চাপি আহি সুধিলে। ক'ৰ পৰা আহিলি তই? ৰাজেনে পুনৰ প্ৰশ্ন কৰিলে। চিনেমা চাই আহিলোঁ। ইয়াত অকলে কি কৰি আছা? ৰজনীয়ে সুধিলে। আমাৰ উৎপলাক বাটত ক'ৰবাত দেখিছিলি নেকি? উৎপলাক? তাইক হলৰ ওচৰতে লগ পাই আহিছোঁ। চিনেমা চাইছে। ৰজনীয়ে কৈ আঁতৰি যাব খোজা দেখি ৰাজেনে বাধা দি ক'লে। ৰচোন, কাৰ লগত তাই চিনেমা চাইছে? মই সেই ল'ৰাটোক চিনি নাপাওঁ। মোৰ লগতে আহিবলৈ মই তাইক মাতিছিলোঁ। তাই আকৌ হোটেলতহে সোমাল। ৰজনীৰ কথাত ৰাজেন বজ্ৰপাত পৰা মানুহৰ দৰে হঠাৎ ৰৈ গ'ল। বুকুত এক প্ৰগাঢ় যন্ত্ৰণাই খামুচি ধৰিলে। এক অপ্ৰতিৰোধ্য যন্ত্ৰণাৰ আন্দোলনে তাৰ শৰীৰ অস্থিৰ কৰি তুলিলে। অজানিতে বুকুৰ ভিতৰৰ পৰা এক গভীৰ শ্বাস ধীৰে ধীৰে নিৰ্গত হ'ল। বিষাক্ত এটা কীটৰ দৰে ব্যৰ্থতাজনিত বিষাদে তাৰ মূৰৰ অনুভূতিৰ ভিতৰত কিহবাই যেন কুটি কুটি খাবলৈ ধৰিলে। সমস্ত বাস্তৱবোধেই যেন তাৰ ওলটপালট হৈ গ'ল। উৎপলাই এনে কিয় কৰিলে? তাই তাৰ অবাধ্য হ'ল কিয়? নিজৰ দুখত যে মানুহ কিমান অকলশৰীয়া আৰু নিঃসংগ, ৰাজেনে অনুভৱ কৰিলে। মনৰ ভিতৰত প্ৰশ্নৰ উদয় হ'ল। তেন্তে কি স্নেহ, ভালপোৱা, মমতা, এই আটাইবোৰেই চকুৰ ভ্ৰম? সংসাৰত ইয়াৰ জানো কোনো মূল্য নাই? মানুহৰ সৈতে অৰণ্যৰ জীৱৰ তেনেহ'লে তফাত থাকিল ক'ত? এয়া যেন নিজৰ হাতেৰে তৈয়াৰ কৰি লোৱা অভিশাপ। এক কলংকজনক সৰ্বনাশৰ চিন্তাই তাৰ উদ্বেগক গভীৰ কৰি তুলিলে। বুকুৰ ভিতৰত অভিমান পঞ্জীভূত হ'ল। এনেতে উৎপলাৰ কণ্ঠস্বৰ ৰাজেনৰ কৰ্ণগোচৰ হ'ল। কাৰোবাৰ লগত কথা পাতি আছে। আলিবাটৰ কাষতে ৰাজেন প্ৰস্তৰবৎ থিয় হৈ ৰ'ল আৰু সিহঁতৰ কথোপকথনবোৰ শুনিবলৈ চেষ্টা কৰিলে। তুমি ঘৰত কি বুলি ক'বা? যুৱকৰ কণ্ঠস্বৰ ৰাজেনৰ কাণত পৰিল। উত্তৰত উৎপলাই কি ক'লে ৰাজেনে নুশুনিলে। ৰাজেনক অতিক্ৰম কৰি আগুৱাই যোৱা পিছত ৰাজেনে সিহঁতক অনুসৰণ কৰিলে। সিহঁতে সমূলি গম নাপালে। ফুচফুচাই কথা পাতি দুয়ো আগুৱাই গৈ আছিল। সিহঁতেনো কি কথা পাতিছিল ৰাজেনে অনেক চেষ্টা কৰিও বুজি নাপালে। মাথোন মাজে মাজে দুই এটা শব্দ ভাঙি আহি ৰাজেনৰ কাণত পৰিছিল। গলিটোৰ মুখ পোৱাৰ লগে লগে যুৱকে উৎপলাৰ লগ এৰিলে। উৎপলা খৰধৰকৈ গলিটোৱেদি সোমাই গ'ল। যুৱক অহা বাটেৰেই উভতিল। ৰাজেনৰ কাষেদি পাৰ হৈ যাওঁতে ৰাজেনে তীক্ষ্ণ দৃষ্টিৰে যুৱকৰ মুখলৈ চালে। যুৱকক পূৰ্বে ক'তো দেখা ৰাজেনৰ মনত নপৰিল। ওচৰৰ পাজৰৰ হোৱা হ'লে ৰাজেনে নিশ্চয় চিনি পালেহেঁতেন। গলিটোৰ মূৰ পাই ৰাজেন থমকি ৰ'ল। ক্ষণ কালৰ বাবে গলিটোৰ ফালে চাই ৰাজেনে সশব্দে এটা দীঘল হুমুনিয়াহ এৰিলে। সি নিজে নিজকে যেন ক'বলৈ ধৰিলে।
মই একো বুজি পোৱা নাই। আতংকত বুকু কঁপিছে। মোৰ এই ভৱিষ্যতেই হয়তো ইমান দিনে মোক নিবিড় বন্ধনেৰে বান্ধিলে। মোৰ সন্মুখত এতিয়া সকলো অন্ধকাৰ। অন্ধকাৰতে মই নামিব লাগিব। উৎপলা মাত্ৰ উপলক্ষ্যহে। এখোজ দুখোজকৈ সি পুনৰ আগবাঢ়িল। ঘৰটোৰ ওচৰ পোৱাৰ লগে লগে ৰেজিয়াৰ কণ্ঠস্বৰ তাৰ কাণত পৰিল। উৎপলাক তাৰ বিষয়ে কিবা কৈছে। সন্মুখৰ এনেই বন্ধ হৈ থকা দুৱাৰখন ঠেলি ৰাজেন ঘৰৰ ভিতৰ সোমাল। দুৱাৰখনৰ কেৰকেৰণি শুনিয়েই ৰেজিয়া ভিতৰৰ পৰা ওলাই আহিল। আৰু ৰাজেনে কিবা কোৱাৰ আগতেই ৰেজিয়াই ক'লে, উৎপলা আহিলে। ৰাজেনে কোনো উত্তৰ নিদি কোঠাটোত থকা টিনৰ চকীখনত ঘপকৈ বহি পৰিল। তাইৰ স্কুলত আজি হেনো কিবা নাচ গান আছিল, ৰেজিয়াই পুনৰ ক'লে। ৰাজেনে মজিয়াৰ পৰা লেম্পটো তুলি তাৰ শিখাৰ মূৰত থকা ছাইৰ টুকুৰাকেইটা ভাঙিবলৈ কলটো ঘূৰাই ফিটাডাল উঠোৱা নোমোৱা কৰিবলৈ ধৰিলে। ৰাজেনে কোনো উত্তৰ নিদিয়াত ৰেজিয়া ভিতৰলৈ যাব খোজা দেখি ৰাজেনে লেম্পটো পুনৰ যথাস্থানত থৈ ক'লে, তাইক মাতি দেচোন। ৰেজিয়াই খন্তেক থমকি ৰৈ ৰাজেনলৈ চালে যদিও তাৰ গম্ভীৰ মুখখন দেখি সুধিবলৈ সাহ নকৰিলে। উৎপলা? ৰেজিয়াই চিঞৰি চিঞৰি ভিতৰলৈ গ'ল। খন্তেক পিছত উৎপলা আহি ৰাজেনৰ সন্মুখত থিয় হ'ল। উৎপলাই ৰাজেনৰ সেই গম্ভীৰ মুখখনৰ ফালে চাবলৈ সাহ নকৰিলে। অপৰাধীৰ দৰে মূৰ তল কৰি ভৰিৰ বুঢ়া আঙুলিৰে মজিয়াৰ মাটিতে কিবা নক্সা আঁকিবলৈ ধৰিলে। ৰাজেনে উৎপলালৈ চালে। তাৰ দৃষ্টিত যন্ত্ৰণা। মুখত কোনো কথা নাই। নিজক শান্ত কৰিবলৈ সি পাৰ্যমানে চেষ্টা কৰিলে। কেইটামান মুহূৰ্ত নিঃশব্দে পাৰ হ'ল। ক'ত গৈছিলি তই? পাৰ্যমানে কণ্ঠ সংযত কৰি ৰাজেনে সুধিলে। স্কুলত আজি নাচ গান আছিল, সেইকাৰণে দেৰি হ'ল, উৎপলাই দ্বিধা বিচৰিত কণ্ঠেৰে ক'লে। কোনো কালেই উৎপলাই ৰাজেনৰ ওচৰত কথা ক'বলৈ এনেদৰে দ্বিধা সংকোচ কৰা নাছিল। কিন্তু আজি কিহৰ কাৰণে তাইৰ অন্তৰত এনে সংকোচ ভাৱৰ উৎপত্তি হ'ল তাই নিজেই নাজানিলে। হয়তো ধৰা পৰি যোৱাৰ ভয়ত, হয়তো মিছা কথা কোৱাৰ কাৰণে। উৎপলাৰ কথা শুনি ৰাজেনৰ মস্তিষ্কৰ পৰা যেন অগ্নি স্ফুলিংগহে নিৰ্গত হ'ল। তথাপি সংযতভাৱেই নিজৰ কিঞ্চিত ৰোষ প্ৰকাশ কৰি ক'লে, তই মিছা কোৱা নাইতো? নাই, স্কুলতে। ৰাজেনৰ ধৈৰ্যৰ বান্ধ হেৰাই গ'ল। চকীৰ পৰা ঘপককৈ উঠি উৎপলাৰ গালত সজোৰে এটা চৰ বহুৱাই দিলে। উৎপলাই হতভম্বৰ দৰে ৰাজেনৰ মুখলৈ চালে। কাষতে থিয় হৈ থকা ৰেজিয়াও অবাক হ'ল ৰাজেনৰ আচৰণত। এয়া কি কৰিছ তই? ৰাজেনে দ্বিতীয়বাৰ চৰ মাৰিব খোজাত ৰেজিয়াই বাধা দি চিঞৰি উঠিল। উৎপলাই লগে লগে উচুপি উঠিল আৰু ভিতৰলৈ দৌৰ মাৰিলে। তাই স্কুলৰ পৰা দেৰিকৈ আহিছে, সেইটোৱেই তাইৰ দুখ হ'লনে? ৰেজিয়াই খঙেৰে প্ৰশ্ন কৰিলে। ৰাজেনে কোনো উত্তৰ নিদিলে। নীৰৱতা অনেক সময়তে কথাতকৈ তীব্ৰ আৰু গভীৰ হয়। ৰেজিয়াই ৰাজেনৰ বিহ্বল বিভ্ৰান্ত নিবিড় দৃষ্টিত যেন কিবা বুজি পালে। তাই স্কুলত নাছিল নেকি? ৰেজিয়াই সন্দেহেৰে সুধিলে। নাই, তাই কোনোবা ল'ৰাৰ লগত চিনেমা চাবলৈ গৈছিল। ৰাজেনৰ মাতটো কঁপি উঠিল। ৰেজিয়া উচপ খাই উঠিল, কিন্তু পিছ মুহূৰ্ততে সেই ভাৱ লুকুৱাই হহাৰ চেষ্টা কৰি ক'লে, সেইটোনো কি কথা? ছোৱালী মানুহ। তই বুজি নাপাৱ ৰাজিয়া, তই বুজি নাপাৱ। তাই মোক কিয় মিছা কথা ক'ব? ৰাজেনে যেন আৰ্তনাদ কৰি আহিল। ৰেজিয়াই বুজি পালে ৰাজেনৰ দুখ ক'ত। দুনাই ৰাজেনক কোনো কথা নকৈ ৰেজিয়া ভিতৰলৈ সোমাই গ'ল। উৎপলাই বিচনাত উবুৰি হৈ পৰি উচুপি উচুপি কান্দিছিল। ৰেজিয়া উৎপলাৰ ওচৰ চাপি গৈ কাষতে বহি তাইৰ পিঠিত হাত বোলাই ক'লে, নাপায় উৎপলা, এনেদৰে কান্দেনে? তই মিছা কথা কৈছ কাৰণেহে তোক বাবাৰে মাৰিলে। তই সুধি নগলি কিয়? উৎপলাই আগতকৈও বেছি জোৰেৰে উচুপি উঠিল। ৰেজিয়াই উৎপলাক ধৰি উঠাই দিলে। উৎপলা আকুল ক্ৰন্দনত ভাগি পৰিল ৰেজিয়াৰ বুকুত। ৰেজিয়াৰো দুচকু অশ্ৰুৰে সিক্ত হ'ল। নাকান্দিবি উৎপলা, মই ভাত বাঢ়োঁ, তোৰ ভোক লগা নাই? ৰেজিয়াৰ দুচকুৰ অশ্ৰু মচি দিলে।
ৰাজেন বাহিৰতে বহি ৰ'ল। উৎপলাৰ কান্দোনৰ শব্দই তাৰ হৃদয়ত বাৰে বাৰে আঘাত দিবলৈ ধৰিলে। কোনোদিনেই সি উৎপলাৰ গাত হাত উঠোৱা নাই। আজি এইদৰে উৎপলাক আঘাত কৰি নিজকে অপৰাধী যেন লাগিল। অসহায় অভিস্পতাৰ দৰে লাগিল তাৰ নিজৰ অৱস্থাক। উৎপলাৰ কান্দোনৰ শব্দ যিমানে তাৰ কাণত পৰিল সিমানে সি বিব্ৰত হৈ পৰিল। সেই আঘাতৰ পৰা ৰেহাই পাবলৈ বৃথা চেষ্টা কৰি ৰাজেনে দুৱাৰখন খুলি বাহিৰলৈ ওলাই আহিল। আকাশ নিৰ্মেঘ। দেৱতাসকলৰ চকুবোৰে কোটি কোটি নক্ষত্ৰ হৈ তাৰ ফালে তীক্ষ্ণ দৃষ্টিৰে যেন চাই আছে। সেই কৌতূহলী দৃষ্টিৰ সন্মুখত নিজকে ৰাজেনৰ অপৰাধী যেন লাগিল। পুঞ্জীভূত অপৰাধবোধ সুতীব্ৰ আত্মাভিমানৰ সৈতে মিলি সমুদ্ৰৰ দৰে তাৰ বুকু তোলপাৰ কৰি উঠিল। বাহিৰৰ ঠাণ্ডাত থিয় হৈ কি কৰি আছ? ভাত বাঢ়িলোঁ, খাহি। ৰেজিয়াই দুৱাৰমুখৰ পৰা ক'লে। ভিতৰলৈ যাবলৈ ৰাজেনে যেন কিবা এটা সূত্ৰ বিচাৰিয়েই আছিল। কিন্তু নিজৰ দুৰ্বলতা দেখুৱাবলৈ সি নিজেই লাজ পালে। ৰেজিয়াই কোৱাৰ লগে লগে ৰাজেন ভিতৰলৈ গ'ল। ভাতৰ পাতত বহি ৰাজেনে উৎপলাৰ থালখনলৈ চালে। উৎপলাই তেতিয়াও বিচনাত পৰি ৰৈ ৰৈ উচুপিছে। উৎপলা? ৰাজেনে ৰেজিয়ালৈ প্ৰশ্নবোধক দৃষ্টিৰে চালে। তাইক মাতিছোঁ, নাহে, ৰেজিয়াই ক'লে। ৰাজেন লগে লগে থিয় হ'ল আৰু উৎপলাৰ কাষ চাপি মাত লগালে। উৎপলা? ৰাজেনে মতাৰ লগে লগে উৎপলাৰ অন্তৰৰ দুখটোৱে যেন আকৌ উক দি উঠিল। সজোৰে কান্দি উঠিল তাই। ৰাজেনে অসহায়ৰ দৃষ্টিৰে ৰেজিয়ালৈ চালে। এতিয়া নিচুকা? ৰেজিয়াৰ কণ্ঠস্বৰতো অভিমান। উঠ উৎপলা, ভাত খাবি, উঠ। ৰাজেনে উৎপলাৰ মূৰত হাত বোলাই ক'লে। নাখাওঁ মই, কান্দি কালি ক'লে উৎপলাই। ৰাজেনৰ দুচকুত মুক্তাৰ দৰে দুটোপাল অশ্ৰু জিলিকি উঠিল। ৰাজেনৰ ভাৱ হ'ল সি হয়তো ভুল কৰিছে। উৎপলাই দোষ কৰা নাই। ভুল তাৰ, হয়তো তাৰ জীৱনৰ যোগ বিয়োগৰ ভুল। উৎপলাৰ সুখৰ বাবে যি যি কৰিব লাগে সি তাকে কৰিব। তাৰ নিজৰ যন্ত্ৰণা উৎপলাৰ কল্যাণ হৈ তাইক অভিষিক্ত কৰক, এয়াই তাৰ একমাত্ৰ কামনা। তই ভাত নাখালে আমিও নাখাম উৎপলা। উঠ, আৰু কেতিয়াও নামাৰো তোক, উঠ। এটা সৰু শিশুৰ দৰে ৰাজেনে কথাখিনি ক'লে। উৎপলাই আৰু তেনেদৰে বিচনাত পৰি থাকিব নোৱাৰিলে। হঠাৎ বিচনাৰ পৰা উঠি ৰাজেনৰ ডিঙিত সাৱটি ধৰি সশব্দে কান্দি উঠিল। বাবা? উচ্ছ্বাসিত কাতৰ স্বৰেৰে ওলাই উৎপলাই ক'লে। মা? ৰাজেনো শোকত ভাগি পৰিল। ৰেজিয়াৰ দুচকুত দুটোপাল অশ্ৰু বিৰিঙি উঠিল, আনন্দৰ অশ্ৰু।